নমস্কাৰ আগন্তুক পঞ্চায়ত ইলেকশ্যন 2025ত ভোট গ্ৰহণ কেন্দ্ৰলৈ আমাৰ যি পুলিং পাৰ্টি যাব সেই পুলিং পাৰ্টিছৰ দলটি প্ৰিজাইডিং অফিচাৰ আৰু ফাৰ্ষ্ট পুলিং সেকেন্ড পুলিং আৰু থাৰ্ড পুলিংৰ সৈতে গঠিত হ'ব আৰু এই দলটিৰ এটি টিম ৱৰ্কে হ'ব ভোট গ্ৰহণ গোটেই প্ৰক্ৰিয়াটি আৰু এই টিম ৱৰ্কৰ ভিতৰত আমি ফাৰ্ষ্ট পুলিং অফিচাৰৰ যিখিনি ডিউটিজ থাকিব তাৰ মূল কথাখিনি হ'ল ফাৰ্ষ্ট পুলিং অফিচাৰজন ইনচাৰ্জ হ'ব যোনটো মাৰ্ক কপি অফ ইলেক্টৰেল ৰোল থাকিব অৰ্থাৎ ভোটাৰ লিষ্টৰ যোনটো মাৰ্ক কপি থাকিব হেতুৰ তেখেত ইনচাৰ্জ হ'ব আৰু তাৰ লগতে তেখেতে যি আইডেন্টিফিকেশন অফ দা ভোটাৰ্ছৰ ৰেসপন্সিবিলিটি তেওঁৰ ওপৰত থাকিব অৰ্থাৎ যিসকল ভোটাৰ আহিব তেওঁলোকক চিনাক্ত কৰাৰ দায়িত্ব ফাৰ্ষ্ট পুলিং অফিচাৰজনৰ লগত থাকিব আৰু সেকেন্ড পুলিং অফিচাৰজনৰ দায়িত্বত থাকিব যে তেখেতে ব্যালট পেপাৰৰ ইনচাৰ্জ হ'ব অৰ্থাৎ যি তিনিখন ব্যালট পেপাৰ থাকিব এবাৰ 4 আগতে আপোনালোকে পঞ্চায়ত ইলেকশ্যন 4খনকে ব্যালট পেপাৰ পাইছিল কিন্তু এবাৰ যেটো গাঁও পঞ্চায়তৰ প্ৰেসিডেন্ট পদটোৰ কাৰণে নিৰ্বাচন নহয় গতিকে তিনিখন ব্যালট পেপাৰ থাকিব সেই তিনিখন ব্যালট পেপাৰৰ তেখেত ৰেসপন্সিবল পাৰসন হ'ব আৰু যি থাৰ্ড পুলিং অফিচাৰ থাকিব তেখেতে যি এৰো ক্ৰছ মাৰ্কটো থাকে সেই এৰো ক্ৰছ মাৰ্কটোৰ তেখেত ইনচাৰ্জ হ'ব আৰু তেখেতৰ ফল্ডিং আনফল্ডিং কৰাৰ অৰ্থাৎ এই যি তিনিখন আপোনালোকে ব্যালট পেপাৰ পাব সেই ব্যালট পেপাৰ কেখন ফল্ড কৰা আৰু ফল্ড কৰি লপলাক আনফল্ড কৰি পেলাই ভোটাৰৰ হাতত দিয়া দায়িত্বটি তেখেতৰ ওপৰত থাকিব আৰু তেখেতে এটো নিশ্চিত কৰিব লাগিব যাতে ভোটাৰজনে ভোট ব্যালট বাকচত ভৰাই থৈ যায় তেখেতসকলে যাতে নিজৰ লগত লৈ গুছি না যায় ব্যালট পেপাৰটি হেতু নিশ্চিত কৰিব লাগিব মূলতে এই টিমটিৰ কাম এইখিনিয়ে আৰু আজি ভিডিওটিত মই আপোনালোকক তৃতীয় পুলিং বিষয়ৰ কি দায়িত্ব পালন কৰিব লাগে তাক মই ডিটেইলছত জনাব চেষ্টা কৰিম আপোনালোকে এটা কথা মন দিব যে আপোনালোকক প্ৰশিক্ষণত যি দৰে আগবাঢ়িব দিছিলে আপোনালোকে সেই দৰেহে আগবাঢ়িব এই ভিডিওটি আপোনালোকক সহায় হ'ব কাৰণেহে মই প্ৰস্তুত কৰিছো আৰু যদি কিবা ডাউট বা কনফিউজনছ থাকে আপোনালোকে আপোনালোকৰ প্ৰিজাইডিং অফিচাৰ বা সেক্টৰ অফিচাৰৰ লগত আলোচনা কৰি সেই দৰে আগবাঢ়িব মোৰ ভিডিওটিক আপোনালোকে ফলো নকৰিব তৃতীয় পুলিং বিষয়াজনে ভোটদানত ব্যৱহাৰ হোৱা যি এৰো ক্ৰছ মাৰ্ক অৰ্থাৎ ক্ৰছ মাৰ্ক যুক্ত মুখৰ তাৰ দায়িত্বত থাকিব আৰু ভোটদাতাজন তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে ব্যালট কাগজসমূহ তেখেতে ভাঁজ কৰিব লাগিব প্ৰথমে দিঘে আৰু তাৰ পিছত পথালিকৈ যাতে বিশিষ্ট চিহ্নটো খুফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায় তেনে ধৰণে ভাঁজ দিব লাগিব আৰু এই ক্ষেত্ৰত প্ৰশিক্ষণত তেওঁলোকক সুন্দৰভাৱে বুজাই দিয়া যাব কিদৰে ভাঁজ কৰিব লাগে আৰু তাৰ পিছত ভাঁজ খুলি ভোটদাতাৰ হাতত দিব ভাঁজটো খুলি দিব যাতে ভোটদাতাজনে সহজতে তেওঁৰ যি ক্ৰছ মাৰ্কটো মাৰিব পাৰে ভোটদান কৰাৰ পিছত পুনৰ পূৰ্ব ভাজে ভাজে ব্যালট কাগজকেখন হুকিয়াকৈ জাপি ব্যালট বাকচত ভৰোৱা বিষয়টো শিকাই দিব লাগিব ভোটদাতাজনক তাৰ পিছত ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছ মাৰ্ক যুক্ত ৰবৰ ষ্টাম্পত চিয়াহী লগাই দি ভোটদান কক্ষত ভোটদান কৰিবলৈ যাবলৈ ভোটদাতাজনক ক'ব লাগিব অৰ্থাৎ চিয়াহীটো লগাই দিয়া দায়িত্ব তেখেতৰ ওপৰতে থাকিব যদি কোনো ভোটদাতাই সহায় বিচাৰে তেন্তে তেওঁৰ পছন্দৰ প্ৰাৰ্থীৰ নাম বা প্ৰতীকৰ ওপৰত দিয়া ৰবৰ ষ্টাম্পডালেৰে ষ্টাম্প মৰাৰ পদ্ধতি তেওঁ বুজাইও দিব লাগিব ভোটদান কৰাৰ পিছত ভোটদাতা গৰাকীয়ে ব্যালট কাগজখন পূৰ্ব ভাজে ভাজে জাপিব আৰু পুলিং বিষয়াৰ সন্মুখত থকা ব্যালট বাকচত সুমুৱাই দিব লগতে ব্যালট কাগজসমূহ ব্যালট বাকচৰ ভিতৰত ঠেলি সুমুৱাবলৈ দিয়া ঠেলা মাৰিডাল অৰ্থাৎ যি পুচাৰডাল দিব মাজে মাজে ঠেলি থাকিব লাগিব যাতে এটি বাকচত পাৰ্যমানে ব্যালট কাগজ সুমায় আৰু লগতে ব্যালট কাগজ গ্ৰহণ কৰাৰ পিছত যাতে কোনো ভোটদাতা ভোটদান নকৰাকৈ বা ব্যালট লৈ বাহিৰলৈ ওলাই নাযায় হেতু নিশ্চিত কৰাৰ দায়িত্বও তৃতীয় পুলিং বিষয়াজনৰ ওপৰতে ন্যস্ত থাকিব গতিকে এইখিনি দায়িত্ব তৃতীয় পুলিং বিষয়াজনে পালন কৰিব লাগিব আৰু মই পুনৰ এবাৰ দুখাৰিছো যে আপোনালোকক প্ৰশিক্ষণৰ সময়ত যি দৰে আপোনালোকক জনোৱা গৈছে বা কিবা কনফিউজনছ যদি আপোনালোকে পাইছে বা মই ইয়াত কোৱা কথাখিনিৰ লগত কিবা ব্যতিক্ৰম পাইছে তেন্তে আপোনালোকে প্ৰশিক্ষণত যিদৰে কৈছে সেইদৰে আগবাঢ়িব বা আপোনালোকৰ কিবা দুধুৰ অৱস্থাত যদি আপোনালোকে পৰে তেন্তে আপোনালোকে এই ভিডিওটিক ফলো নকৰি আপোনালোক যিদৰে প্ৰশিক্ষণত কোৱা হৈছে বা প্ৰিজাইডিং অফিচাৰ সেক্টৰ অফিচাৰ আপোনালোক যিদৰে গাইড কৰে সেইদৰেহে আপোনালোকে কাম কৰিব বুলি আশা ৰাখিলো ধন্যবাদ